মোৰ নাম শ্ৰী বলৰাম নাথ, গাঁও বৰপাৰা, জালাঘাট, পোষ্ট অফিচ জালাঘাট, বাক্সা এখিনিয়ে। মই ইয়াত আজিৰ পৰা 5 বছৰ ধৰি কাম কৰি আছোঁ আৰু খেতি বাতি কৰি আছোঁ ইয়াত। ইয়াতে মোৰ বৰ্তমান 2 বিঘা আছে আৰু ছাইডত মোৰ টোটেল 25 বিঘা মাটি। মই ছয়াগিৰি মানুহৰ মাটি লৈ মই ইয়াতে খেতি কৰি আছোঁ। 25 বিঘা হ'ব টোটেল ছয়াগিৰি মানুহৰ। কিন্তু ইয়াৰ ফলত মোৰ এনেকুৱা হৈছে যাতে ইনকাম কম যদিও পৰিয়ালটো চলাই আছোঁ কিবা কৰি পৰিয়ালটো চলাই আছোঁ। ইয়াৰ অসুবিধা মোৰ এক অসুবিধা হ'ল পানী যোগান নাই। নোহোৱাৰ ফলত মই বহুত তাৰমানে ফল নাপা হৈছোঁ। এতিয়া পানী ভাৰেদি বৈ মই ইয়াত এইখিনি কাম কৰি আছোঁ। এইখিনিৰ পৰা মোৰ পৰিয়ালটো চলি আছে। ইয়াত জলকীয়া, ভোট জলকীয়া অৰ্থাৎ কৰ্দেহৰীয়া, তিয়া, লেচেৰা, জিকা, আপোনাৰ এই মাকৈ খেতি কৰিছোঁ। মাকৈ, ৰঙালাও আছে, আলু আছে আৰু বিলাহী মই ইয়াতে আধা বিঘা কৰিছোঁ। এনে ফলেদি পাইছোঁ, কিন্তু দাম কমৰ ফলত বজাৰত বিক্ৰী নোহোৱাৰ ফলত মোৰ বিলাহী পচি যাব ধৰিছে। কমচে কম 70-80 মন বেচা পৰিল আৰু আছে সিমান মানে আছে, বেছিহে আছে, তথাপিও সিমান মানটো ধৰিব পাৰি। ইয়াৰ বৰ্তমান ধৰি লওক 70-80 মনটো বেচা পৰিল। নাহলি আৰু ডুমনি বজাৰ, এই 3টা বজাৰত বেছি আছোঁ মই। বছৰত বুলি ক'লেতো বেছি নহয়, 70-80 1 লাখটো হয়। আৰু পানীৰ অভাৱত মোৰ খেতিখন বয়া হৈ যায়। পানী মোক বহুত পানী পালে বহুত খেতিখন উন্নত কৰিব পৰা যায়। যদি তেওঁলোকে মোক যদি পানী যোগান ধৰে, তেনেহ'লে মই উপকৃত হ'ম আৰু ঘৰখনৰ পৰা হ'ব। তদুপৰি আপোনাৰ খেতিখন ভাল হ'ব। 25 বিঘা মাটি আছে মোৰ, নহ'লেও তাৰমানে মই যিমান বছৰ কৰে খেতি কৰি থাকিব দিছে মোক। ইয়াত মই লৈছোঁ, তাৰমানে লিজত লৈছোঁ। তাৰমানে উচিত দাম বৰ্তমান নাই, একদম কম আছে। 3 টাকা 4 টাকাত বিলাহীৰ কিলো। ধৰক আমাৰ লোকেল তিয়াটো আমি প্ৰথমতে আগতে 30 টাকা 40 টাকা বেচিলোঁ, এতিয়া 10 টকা বেচিব লাগে, 5 টাকা বেচিব লাগে। উচিত মূল্য নাই, অসুবিধা হৈছে। উচিত মূল্য নোহোৱাৰ কাৰণে আমি অসুবিধাত সন্মুখীন হৈছোঁ। ইয়াত গোবৰ বেছিকৈ থাকে আৰু এনে চুপাৰ আৰু ইউৰিয়া অলপমান মাৰা যায়। সেইখিনি তাৰমানে মাৰিব লাগে, নহ'লেবাতো অলপ অসুবিধা হয়। বেছিভাগ গোবৰে দিম, গোবৰৰে উন্নত। তাত মই পাণ ৰুইছোঁ, পাণৰ মাজে মাজে এই জলকীয়া ৰুইছোঁ, তাৰপিছত তামোল আছে, তাৰপিছত ইবাগে আছে আপোনাৰ টেঙা আছে, তাত জলকীয়া আছে, বিভিন্ন ধৰণৰ খেতি কৰা পৰিছে। তাৰমানে এনেকৈ 1 কিলোমিটাৰ দূৰৰ পৰা পানী কঢ়িয়াই আনি এইবিলাক পলিত খেতিত যোগান ধৰি আছোঁ। হিমন্ত মামাই যদি মোক এখন চলাৰৰ ব্যৱস্থা কৰি দিয়ে কৰ্তৃপক্ষৰ জৰিয়তে, মই নথৈ আনন্দিত হ'ম। চৰকাৰী আঁচনি মই একোৱে পোৱা নাই, চৰকাৰী ঘৰ পোৱা নাই, চৰকাৰী মই এই যিটো আমাৰ এই কৃষিৰ পইচা সেইটোও মই পোৱা নাই। মোৰ ল'ৰাটোও পোৱা নাই, মইও পোৱা নাই। আমি 2জনে খেতি কৰি থাকোঁ ইয়াত। 3 বিঘা খেতি কৰি আছোঁ ইয়াত, আৰু মোৰ মাটি আছে ইয়াতে। মোৰ আগতে মই কৈ আহিছোঁ সেই কথাষাৰ, 25 বিঘা আছে, মই বেলেগৰ মাটি লৈছোঁ, কিন্তু এখিনি মই একো সুবিধা পোৱা নাই। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।